Hello guys, welcome back to my channel Keep Learning. So আগতে আপোনালোকে যিসকলে মোৰ ক্লাছবিলাক জইন কৰি আছে তেখেতসকলে জানে অলৰেডি যে মই অলৰেডি ছ'চিয়েল ছায়েন্সৰ যোনবিলাক বাকীবিলাক ইম্পৰ্টেণ্ট ক্লাছ আছে সেইবিলাকৰ যোনটো আপোনালোকৰ টপিকবিলাক পঢ়াই দিওঁ আৰু মোৰ চেনেল যোনটো আছে তাত Keep Learning 416 এইটো আপোনালোকে ছাবস্ক্ৰাইব এণ্ড লাইক কৰি ল'ব আৰু আপোনালোকৰ কোনোবা ফ্ৰেণ্ড চাৰ্কুলে যদি এৰি দি আছে তেতিয়াহ'লে আপোনালোকে কাইণ্ডলি তেখেতক বা আছাম পুলিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে বা যিকোনো ষ্টেট গভৰ্ণমেণ্টৰ জবৰ কাৰণে যি প্ৰিপেয়াৰ কৰি আছে প্লিজ আপোনালোকে ফৰৱাৰ্ড কৰি দিব আৰু এই চেনেলটো যদি আপোনালোকে জইন কৰি লয় মই যিবিলাক হেণ্ডমেড নোট বনাওঁ মানে শ্বৰ্ট নেনো নোট বনাওঁ সেইবিলাক আপোনালোকে পাই যাব তো নেনো নোটখিনিৰ পৰা আপোনালোকে খালি ৰিভিজন কৰিলে হ'ব বেলেগ একো বাৰে বাৰে কিতাপকেইখন পঢ়ি থাকিব নালাগে চ' আজি ষ্টাৰ্ট কৰিছোঁ আজি আমাৰ কোনটো চেপ্টাৰ ক্লাছ 6ৰ আমি চেপ্টাৰ 9 ষ্টাৰ্ট কৰিছোঁ আগৰখিনি চেপ্টাৰ আপোনালোকে মই লাইভ চেনেলৰ ভিডিঅ'বিলাকত গৈ চালে বা মোৰ এটা ৰেকৰ্ডেড ক্লাছেছো আছে তাত চালে গৈ পাই যাব মই কিয় ৰেকৰ্ডিং ক্লাছটো ষ্টাৰ্ট কৰিছোঁ কাৰণ বহুতে কৈ আছিলে মেম লাইভ চেনেলত যিহেতু মই ডাঙৰ লেপটপ বা হেৰি নাই সেনেকুৱা সুবিধা নাই মোৰ যিহেতু সৰু চেনেল চ' সেইকাৰণে এতিয়াও সেইখিনি পাৰ্চেছ কৰিব পৰা নাই হোপ চ' এদিন আপোনালোকৰ কাৰণে পাৰ্চেছ কৰি দিম যদি আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি বঢ়াই দিয়ে ঠিক আছে চ' আজি ষ্টাৰ্ট কৰিছোঁ আমাৰ কি ক'ত কেতিয়া কেনেকৈ এইটো হ'ল আমাৰ ইতিহাসৰ পাৰ্ট ইতিহাস মানে হিষ্ট্ৰী আমাৰ যোনটো হিষ্ট্ৰীৰ পাৰ্ট হয় সেইখিনি ভূগোলৰ পাৰ্টখিনি অলৰেডি আমি এইটো কমপ্লিট কৰিলোঁ এতিয়া হিষ্ট্ৰীৰ পাৰ্ট ঠিক আছে চ' নেক্সট আমাৰ হ'ল ইয়াত কি লিখা আছে যে মানুহে আৰম্ভণিতে কথাবোৰ শিলত খোদিত কৰিছিল বেচিকেলি কোৱা হৈছে যে আমাৰ যিবিলাক হিষ্ট্ৰী হয় হিষ্ট্ৰীবিলাক প্ৰথমতে সিহঁতে লিখিব জানা নাছিল ক'ত লিখিছিলে যেনে কপাৰ প্লেট আমি পাইছোঁ ন সমুদ্ৰগুপ্তৰ কপাৰ প্লেট মই এইখিনি ইংলিছতে কৈছোঁ বাৰু চবেইতো এইখিনি বুজিয়ে পাব বেছিকখিনি আৰু কাৰোবাক যদি লাগে ইংলিছ মিডিয়ামত আপোনালোকৰ প্ৰভাইড কৰি দিব লাগে ক্লাছেছটো সেইটো প্লিজ মোক মেনশ্যন কৰি দিব মই সেইটো আপোনালোকৰ কাৰণে ইংলিছৰ বেলেগ এটা ক্লাছ এভেইলেবল কৰি দিম ঠিক আছে তো নেক্সট এতিয়া চাওক কথাবোৰ শিলত খোদিত কৰা আকৌ কেতিয়াবা গছৰ বাকলিত লিখিছিলে গছৰ বাকলিত আমাৰ ভাস্কৰ বৰ্মনৰ দিনত লিখা হৈছিলে সেইটো আপোনালোকে জানেই আৰু ভাস্কৰ বৰ্মনে কি কৰিছিলে চাইনাৰ ৰজাৰলৈ আমাৰ যোনটো হিউৱেন চাং আছে তেখেতে পঠিয়াইছিলে হেৰি আৰু তুলিকা পঠাইছিলে ঠিক আছে চ' এইকেইটাও ইয়াৰ লগতে মনত ৰাখিব উপাদানৰ পৰা মানৱ সমাজৰ অতীতৰ ছবি স্পষ্টকৈ পোৱা যায় এইবিলাকৰ পৰা কি হোৱা আছে মানৱ সমাজৰ যোনটো ছবি সেইখিনি স্পষ্টকৈ পায় তো ভাষাৰ সুকীয়া হেৰি আছে চ' বেলেগ বেলেগ দিশত বেলেগ বেলেগ ভাষা সেইবিলাক পুৰণি ভাষাত আৰু পুৰণি ভাৰতত যোনটো আছিলে বহুত বেলেগ বেলেগ ধৰণৰ ভাষা আছিলে কিছুমান সংস্কৃত লিখা হৈছিলে মেক্সিমামে সংস্কৃততে লিখিছিলে কিন্তু কিছুমান পালি আৰু প্ৰাকৃততো লিখা আছিলে চ' প্ৰাকৃত ভাষা অধিকাংশ মানুহেই ব্যৱহাৰ কৰা বুজি পাইছিলে মানে প্ৰাকৃত ভাষাটোক কি কোৱা হয় লোকেল লেংগুৱেজ বুলি কোৱা হৈছিল মানে যিবিলাক যোনটো সংস্কৃত ভাষা আছিলে সেইটো বহুত হাই ফাই ব্ৰাহ্মণ হ'ব লাগিছিল বা হেৰি বিদ্বজন হ'ব লাগিছিল তেতিয়াহে জানিছিলে কমন পিপলে জানা নাছিলে সেইকাৰণে পালি ভাষা বা আৰু প্ৰাকৃত ভাষা ব্যৱহাৰ কৰিছে আমাৰ অতীতত তামৰ ফলিত মই অলৰেডি কৈছিলোঁ ন এই কপাৰ প্লেট তামৰ ফলিত লিখা হৈছিল আমাৰ দেশত ৰজা মহাৰাজাই কিছুমান কথা লিখুৱাইছিলে এনে লিখনবোৰক তাম্ৰলিপি বা তামৰ লিপি কপাৰ প্লেট বুলি কোৱা হয় তামৰ ফলিবোৰ ইতিহাস ৰচনাৰ এটা ডাঙৰ সম্বল মানে এইটো ইতিহাস ৰচনাৰ এটা ডাঙৰ সম্বল চ' ইয়াৰ উপৰিও মুদ্ৰাও প্ৰাচীন মুদ্ৰাও আন ঐতিহাসিক সম্বল মানে মুদ্ৰাত লিখিছিল ন এতিয়া আমাৰ মুদ্ৰাত লক্ষ্মী সৰস্বতী কালী দুৰ্গা আৰু বিভিন্ন ৰজা যোনজন ৰজাই ৰাজত্ব কৰিছিল তেওঁৰ নামত মানে মুদ্ৰা ছপাইছিলে চ' মুদ্ৰাৰ খোদিত চিত্ৰ লিপি আৰু আদিৰ ৰজাৰ নাম আদিৰ পৰা সমসাময়িক সমাজৰ বহুতো মূল্যৱান তথ্য গম পোৱা গৈছিলে মানে ইয়াৰ পৰা আমাৰ বহুত সেইটো টাইমৰ কোনটো টাইমত বনোৱা আছিল কোনটো টাইমত কোনটো ৰজাই ৰাজত্ব কৰিছিল সেইখিনিও আমি মুদ্ৰাখিনিৰ পৰা পাওঁ মানে যদি যিবিলাক এক্সকাভেশ্যন হয় ন আৰ্কিটেকচাৰ এক্সকাভেশ্যন খোদিতকৰণ তাত আমি এইবিলাক পাওঁ তেনে প্ৰাচীন মুদ্ৰা অতীজৰ ধৰ্ম বিশ্বাস আৰু সেইবিলাকো বৰ্ণনা কৰিছিল চ' ইয়াত আমাৰ পুৰণা অসমীয়া সাহিত্য বুলি আপোনাক সুধিলে কি ক'ব বেদ উপনিষদ ৰামায়ণ মহাভাৰত তন্ত্ৰশাস্ত্ৰ আৰু বিদেশী পৰ্যটকৰ যিবিলাক লিখনি টোকা পুথিসমূহ যেনে হিয়ান চাঙে লিখিছিলে হৰ্ষবৰ্ধনহঁতেও লিখিছিলে যুগুতোৱা বিতৰণৰ দ্বাৰাই এই ঘটনাৰ নিৰূপণ নহ'বও পাৰে কিন্তু কিছুমান সমলৰ পৰা ঘটনাবোৰৰ বিৱৰণ নাথাকিব পাৰে আৰু সেইবোৰ হ'ল অট্টালিকা ভগ্নাৱশেষ শিলালিপি তাম্ৰলিপি চিত্ৰ ভাস্কৰ্য আৰু এইবিলাকৰ পৰাও আমি জানিব পাৰোঁ অলংকাৰ যিসকলে তেনে প্ৰাচীন সামগ্ৰীৰ অধ্যয়ন কৰে সিহঁতক কি ক'লা হয় আৰ্কিটেকচাৰ মানে প্ৰত্নতত্ত্ববিদ মানে
এনচিয়েণ্ট যোনবিলাক আৰ্কিঅলজিষ্ট কয় সেইবিলাকক কি কয়, ইংলিছত আৰ্কিঅলজিষ্ট কয়, অসমীয়াত কি কয়, প্ৰত্নতত্ত্ববিদ বুলি কোৱা হয়। প্ৰত্নতত্ত্ববিদসকলে অতীতৰ পৰা জীৱন প্ৰশাৱলীৰ ভিতৰতে জানিবলৈ জীৱ জন্তু আৰু কাঁইট, মাছৰ কাঁইট এইবিলাকৰ অধ্যয়ন কৰিছিলে। আপোনালোকে জানে এইটো বিষয়। ঐতিহাসিক সংৰক্ষণৰ প্ৰয়োজনীয়তা, কিয় সংৰক্ষণ কৰে সেইটো আমি জানো। তাৰ পৰা আমি আমাৰ এনচিয়েণ্ট যোনবিলাক এনচিষ্টৰ পুৰণি, আমাৰ এনচিষ্টৰ কোনো আহোমসকল, কিছুমানৰ বড়োসকলৰ বেলেগ হয়, কিছুমান কছাৰী হয়। চ' সেইসকলৰ বিষয়ে আমি জানিব পাৰোঁ। ক'ৰ পৰা জানো আমি, হেৰিৰ পৰা, ঠিক আছে। চ' নেক্সট হ'ল ইতিহাসৰ জৰিয়তে মানুহৰ জীৱনৰ বিশেষ কথা জানিব পাৰে, যেনে সাধুকথা নহয়, এইবিলাক ইতিহাস আৰু সাধুকথা একে নহয়। সাধুকথাবিলাক কি হয়, কাল্পনিক হয়। ইতিহাসবিলাক কি হয়, যিবিলাক মানুহ জীৱনৰ লগত ৰচিত, আমাৰ মানে যিবিলাক ডে টু ডে যিবিলাক হেৰি হয় ন, সেইবিলাকৰ লগত আমি ৰচিত থাকোঁ। এইবিলাক ট্ৰুথৰ ওপৰত বেছ কৰি হয়, এভিডেঞ্চ থাকে এইবিলাকৰ, ঠিক আছে। নিজৰ সভ্যতা আৰু সংস্কৃতিৰ বিষয়ে জানিবলৈ ইতিহাস অধ্যয়নটো বহুতেই দৰকাৰী, ঠিক আছে। ইতিহাসৰ অধ্যয়ন সমল হ'ল ভগ্নাৱশেষ, শিলালিপি, তাম্ৰলিপি, মুদ্ৰা ইত্যাদি। তো ঐতিহাসিক ক্ৰমবিকাশৰ চানিকী আৰু সংযুক্ত। চ' ইয়াত চাওক আপোনালোকৰ ফাৰ্ষ্টৰ চেপ্টাৰটো ইমান ইজিলি শেষ হৈ গৈছে, আৰু মই যিকেইটা কৈছোঁ সেইকেইটা কৰি আপোনালোকে ৰিভাইজ কৰিলে হৈ যাব, ঠিক আছে। এইটো হৈ গ'ল আমাৰ 6 নম্বৰ চেপ্টাৰ। তো এতিয়া আমি যাম আমাৰ 7 নম্বৰ চেপ্টাৰ, বেলেগ এটা চেপ্টাৰত আমি যাওঁ বাৰু। অ'কে, আদিপ্ৰস্তৰ যুগৰ বিষয়ে, ঠিক আছে। আদিপ্ৰস্তৰ যুগ মানে আমাৰ যোনটো শিলৰ বা মানুহে হেৰি কৰি খাইছিলে, জীৱ জন্তু চিকাৰ কৰি, এনেকুৱা আদিম অৱস্থাত যোনবিলাক থাকিছিলে সেইবিলাকক আদিপ্ৰস্তৰ যুগ বুলি কোৱা হয়, ঠিক আছে। আদিপ্ৰস্তৰ যুগৰ লগত আপোনালোকৰ কি বুলি চাব, চিকাৰ, এইটো চাওক, চিকাৰ কৰি খাইছিলে, মই অলৰেডি কৈছোঁ আপোনালোকক। চিকাৰ কৰি খাইছিলে, সংৰক্ষণ, চিকাৰী হিচাপে খাইছিলে, খাদ্য সংৰক্ষণ কৰি। চ' সেনেকৈ অতি সহজতে জীৱন নিৰ্বাহন কৰিছিল, ঠিক আছে। চ' সেইবিলাকৰ এইখিনি ইমান এটা ইম্পৰ্টেণ্ট দৰকাৰ নহয়, আপোনালোকে পঢ়িলে এবাৰ ৰিডিং কৰিব পাৰে, বাট ইট নট নেচেচাৰী ফৰ দ্য এক্সাম পইণ্ট অফ ভিউ। তো আদিপ্ৰস্তৰ যুগত কিমান আছিলে, 5 লাখৰ খ্ৰীষ্টপূৰ্বৰ পৰা 8,000 বছৰলৈ বুলি ধাৰণা কৰা হয়, ঠিক আছে। ইয়াত 3টা ভাগত ভগোৱা হয়, 3টা স্তৰত: নিম্ন আদিপ্ৰস্তৰ যুগ, মধ্য আদিপ্ৰস্তৰ যুগ আৰু উচ্চ আদিপ্ৰস্তৰ যুগ, ঠিক আছে। পেলিঅলিথিক, নিঅলিথিক এইবিলাক ইংলিছত কয়, ইংলিছত যাক লাগে মই পিছত পঢ়াই দিম। আদিপ্ৰস্তৰ যুগ আৰু নৱপ্ৰস্তৰ যুগৰ মাজৰ সময়ছোৱাক কি কোৱা হয়, মধ্য আদিপ্ৰস্তৰ যুগ বুলি কোৱা হয়। এই সময়ছোৱাত ব্যৱহাৰ কৰা সঁজুলিবোৰৰ খুব মিহি আৰু নিমজ আছিল। চ' আপোনালোকক যদি সোধে মধ্যপ্ৰস্তৰ যুগত কি সঁজুলি কৰা ব্যৱহাৰবোৰ কেনেকুৱা আছিল, সঁজুলিবোৰ খুব মিহি আৰু নিমজ আছিলে, এনেকুৱা কুৱেশ্যনো সুধিব পাৰে, ঠিক আছে। চ' আদিম মানুহৰ উল্লেখযোগ্য বৈশিষ্ট্য, তেখেতে হাবিত বসবাস কৰিছিল আৰু জীৱ জন্তু, এইটো মই অলৰেডি কৈছোঁৱে। এতিয়া ৰিচেণ্টলি এইটো কনষ্টেণ্টত এটা কাৰেণ্ট এফেয়াৰ্ছ আহিব পাৰে। আমাজন যোনটো আছে, আমাজনত এনেকুৱা এটা মানুহৰ দল পাইছে যোনে এতিয়াও নংটা অৱস্থাত থাকে। নঙঠা আৰু অসভ্য তেনেকুৱা আদি মানৱৰ আছে, আৰু সেইটো আমাজনৰ জংঘলত এটা নতুনকৈ আৱিষ্কাৰ কৰিছে। চ' আপোনালোকক এইটো কুৱেশ্যন সুধিব পাৰে, সেইটো মেনশ্যন আপোনালোকে লিখি থৈ দিব, ঠিক আছে। সঁজুলিবিলাক এনেকুৱা কৰিছিল আগতে ব্যৱহাৰ, চাব, পুৰি খাইছিলে, এনেকুৱা মানে গ্ৰুপ হিচাপত থাকিছিলে। কিছুমান মাইকী মানুহবিলাকক কি কৰিছিলে, ৰন্ধা কাৰ্যত দিছিলে বা চিকাৰ কাৰ্যত যদি বিচাৰে, আৰু এনেকুৱা ধৰণৰ সা সঁজুলিবোৰ ব্যৱহাৰ কৰিছিল। সা সঁজুলিবোৰ কিহৰ আছিলে, বেচিকেলি শিলৰে আছিলে, ঠিক আছে। এইবিলাক আপোনালোকে দেখা পাইছে অলৰেডি, ঠিক আছে। আৰু এইবিলাকৰ দ্বাৰাই মাছ, মাংস, গছ গছনি, আৰু তেখেতসকলে কি কৰিছিলে, গুহাতে বসবাস কৰিছিলে। এতিয়া আমাজনৰ যোনজন ট্ৰাইব পাইছে, তেখেতসকলেও এতিয়া বসবাস কৰে, তেনেকৈ বসবাস কৰিছে, কোনো কাপোৰ চাপোৰ নিপিন্ধে, ঠিক আছে। তো আদিম যোনবিলাক অলংকাৰ, এইবিলাক কি কৰিছিল, তেওঁলোকে কেৱল সঁজুলিয়ে নহয় অলংকাৰো তৈয়াৰ কৰিছিলে, ঠিক আছে। গছৰ বাকলি, জন্তুৰ ছাল, নোম এইবিলাক আদিৰ পৰা পোচাক তৈয়াৰ কৰিছিলে। আদিম মানুহে জন্তুৰ হাড়, খোলা আদিৰে তৈয়াৰ কৰিছিল বিভিন্ন অলংকাৰ, ঠিক আছে। তো তেতিয়া যদি সোধে কিহেৰে অলংকাৰ তৈয়াৰ কৰিছিলে, খোলা আৰু হেৰি দি, এতিয়ালৈকে হেৰিলে হওক, আমোদ প্ৰমোদত কি নৃত্য কৰি, ফুলনি বাগিচা পাতি এইবিলাক ধেমালি কৰিছিল। এইবিলাক ইমান এটা বস্তু দৰকাৰেই নহয়, এইবিলাক কুৱেশ্যনছ ইমান নাহে। চ' এতিয়া নেক্সট জানি থওঁ আমি, আদিম মানুহে চিকাৰ কৰি আৰু হাবিৰ পৰা খাদ্য অঘৰি জীৱন কটাইছিলে। দলবদ্ধ এঠাইৰ পৰা আঠাইৰ ঘূৰি গৈছিল। আদিম মানুহে প্ৰথম সঁজুলি হিচাপে শিলকে ব্যৱহাৰ কৰিছিলে। চ' আপোনালোকক কুৱেশ্যন সুধিব পাৰে, আদিম মানুহে প্ৰথমতে কিহক সঁজুলি হিচাপে, বা এনেকুৱা ষ্টেটমেণ্ট দি দিব যে আদিম মানুহবিলাকে কিহক, 3টামান ষ্টেটমেণ্ট দিব, এই 3টা ষ্টেটমেণ্টে দিলে যেনিবা, উইচ অফ দ্য আপোনালোকক কেনেকৈ দিব,
which of the following is the correct statement, which of the following is the correct statement, ঠিক আছে তো আপোনালোকে ইয়াতে কাৰেক্ট ষ্টেটমেণ্টবিলাক আমি যদি কনচেপ্টবিলাক জানি যাওঁ তেতিয়া জানিব MCQবিলাক কৰিম আমি বাৰু পিছত কৰিম প্ৰথমতে আমি ছাবজেক্টিভখিনি জানি লওঁ যাতে আমাৰ ডিপ নলেজটো হৈ যায় আপোনালোকে যিকোনো ধৰণৰ এক্সাম যেনে অল কাইণ্ড অফ গভৰ্ণমেণ্ট এক্সাম যেতিয়া দিব আপোনালোকৰ এইটো সুবিধা হৈ যাব ঠিক আছে আদি সংগ্ৰহ কৰি খাদ্য জানিছিল ঠিক আছে এতিয়া MCQখিনি ইয়াত নাই এইটো চেপ্টাৰত ঠিক আছে এইটো আহিছিলে আমাৰ ছেকেণ্ড চেপ্টাৰ সৰি 7 নম্বৰ চেপ্টাৰ চ' নেক্সট আমি আৰু এটা চেপ্টাৰ চাই দিওঁ আপোনালোকক মই সোনকালে কিয় কৰি দি আছোঁ যাতে আপোনালোকে মোৰ পঢ়াৰ পৰা ৰিভাইজ হৈ যায় আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস ঠিক আছে এইটো নৱপ্ৰস্তৰ যুগ ঠিক আছে নৱপ্ৰস্তৰ যুগটোত কেনেকুৱা আছিলে খেতি কৰা আৱিষ্কাৰ কৰিছিলে এইটো চাওক আদিম মানুহে প্ৰথমতে কি কৰিছিল কেনেকৈ খেতি কৰিব ধৰিছিল সেইটো কথা ভালকৈ জানিব নোৱাৰি কিন্তু আপোনালোকক যদি সোধে আদিম মানুহে কেতিয়া খেতি কৰা আৰম্ভ কৰিছিল তেতিয়া আপোনালোকে ক'ব আদিম মানুহবিলাকে নৱপ্ৰস্তৰ যুগত খেতি কৰা আৰম্ভ কৰিছিল ঠিক আছে নৱপ্ৰস্তৰ যুগ ঠিক আছে খেতিৰ আৱিষ্কাৰ হাজাৰ হাজাৰ বছৰ ধৰি স্বীকাৰ কৰি সংগ্ৰহ কৰি খেতি কৰা অহা নাছিল কিন্তু সেয়েহে অঘৰী অৱস্থাৰ পৰা কৃষি কৰ্ম কৰি নিজাগীকৈ বসবাস কৰাৰ অৱস্থা পালে যেতিয়াৰ পৰা কৃষি কৰা হ'ল তেতিয়াৰ পৰা তেখেতসকলে এটা জেগাতে থাকিব পাৰিছিল ঠিক আছে আৰু নতুন নতুন গছ ফল মূল দিয়া গছবোৰ চিনাক্ত কৰিছিল আৰু সেইবিলাক ৰুবলৈ ট্ৰাই কৰিছিল ঠিক আছে হাবি জংঘলত সহজে পোৱা শস্যৰ পৰিণাম ক্ৰমান্বয়ে কমি আহিছিল কাৰণ হাবিত বহুত মানুহে খাইছিলে তো তেখেতে কি কৰিব লগা হৈছিলে তেখেতসকলে গ্ৰুপ হিচাপে থাকিব লগা হৈছিল এঠাইৰ পৰা আৰু এঠাইলৈ যাব লগা হৈছিল যোনটো বহুতেই কষ্টকৰ হৈছিলে আৰু বাটত কি হৈছিলে তেখেতৰ মানুহবিলাকো মৰি গৈছিলে চ' সেইকাৰণে এইটো যুগত কি কৰিছিলে মানুহে নিজে উদ্ভৱ কৰিছিল আৰু হেৰি অ'কে ইয়াতে আপোনালোকক এটা কুৱেশ্যন সুধোঁ মই জুইৰ আৱিষ্কাৰ কোনটো যুগত হৈছিলে প্লিজ আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব মোক কাৰণ চব মই কৈ দিলে কেনেকৈ হ'ব এতিয়া নেক্সট যাওঁ আমি নতুন জীৱ জন্তু গছ গছনি কাটি মানুহ সময়ত খেতি কৰিবলৈ আৰম্ভ কৰিছিলে আৰু গছ গছনি কাটিবলৈ আৰম্ভ কৰিছিলে কিন্তু আজিকালি মানুহে বেছি কাটা আৰম্ভ কৰিছে তো ডিফৰেষ্টেশ্যন হোৱা আৰম্ভ হৈছে ডিফৰেষ্টেশ্যন আৰু ডিফৰেষ্টেশ্যনৰ পিছত এতিয়া কি হৈছে আমাৰ বহুত গৰম গ্ল'বেল ৱাৰ্মিং বাঢ়ি গৈছে গ্ল'বেল ৱাৰ্মিংটো বাঢ়াৰ লগে লগে আমাৰ কি হৈছে গৰম বেছি হৈছে চ' আপোনালোকে গছ গছনি ৰুব এইটো বহুতেই ইম্পৰ্টেণ্ট কথা নেক্সট খেতি কৰা সঁজুলি আগৰ পথত চিকাৰী বা খাদ্য সংগ্ৰহ কৰাৰ কাৰণে শিলৰ অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল খেতি কৰিবলৈ প্ৰথম তেওঁলোকে শিলেৰে নিৰ্মিত কোঠাগাৰ দৰে অস্ত্ৰ আৱিষ্কাৰ কৰিছিল কিন্তু মাটি খান্দি গুটি সিঁচিছিলে খেতিৰ সঁজুলিবোৰ উন্নত নাছিলে অলপ যেনে তেনে আছিলে আৰু কম ঠাইতহে খেতি কৰিব পাৰিছিল সেয়ে আগতকৈ বেছি চোকা আৰু উন্নত মানৰ সঁজুলিৰ আৱিষ্কাৰ হৈছিলে চ' শিলতে ঘঁহি মিহি আৰু চিকচিকীয়া কৰি লৈছিলে আগৰ শিলটোৱে তদুপৰি জীৱ জন্তুৰ দাঁতৰ এইবিলাকৰ পৰা আহিলা এতিয়া আৱিষ্কাৰ কৰা আৰম্ভ কৰিছিল তেখেতসকলে ঠিক আছে নেক্সট কি হ'ল শস্য ভাঙিবলৈ তেওঁলোকে শিলৰ পতা আৰু পটাগুৰি তৈয়াৰ কৰি লৈছিলে এইটো যুগতে নৱপ্ৰস্তৰ যুগতে আমাৰ অসমৰ উত্তৰ কাছাৰ জিলাৰ দাউজালি হাডিং নামৰ এই ঠাইত বহুতো মিহি কোষ আদিৰ শিলা তো এইটো সুধিব পাৰে আপোনালোকক নৱপ্ৰস্তৰ যুগৰ আহিলা অসমৰ ক'ত পোৱা যায় কাছাৰ জিলাৰ দাউজালি হাডিং নামৰ জেগাত পোৱা যায় গুৰি কৰা পটা মাটিৰ পাত্ৰৰ টুকুৰা পোৱা গৈছে অনুমান কৰিব পাৰি যে এই অঞ্চলত এই সময়ত শস্য উৎপাদন কৰা হৈছিলে ঠিক আছে নেক্সট হ'ল পশুপালনবিলাক মানুহে চিনাক্ত কৰিছিল আৰু ঘৰতে পুহিবলৈ আৰম্ভ কৰিছিলে সেইবোৰ গৰু ছাগলীয়ে লালন পালন সুৰক্ষিত কৰি ৰাখিছিলে আদিম মানুহ পৰৱৰ্তী সময়ত পশুপালক হৈছিলে ঠিক আছে পিছত গৰু আৰু ম'হৰ গাখীৰ এইবিলাক খাদ্য হিচাপে গ্ৰহণ কৰিছিল জন্তুবোৰে স্বাভাৱিকতে বংশ বৃদ্ধি কৰে আৰু যত্ন কৰি প্ৰতিপাল কৰিলে আমাক খাদ্য গ্ৰহণ দিয়ে সেইবিলাকক কি কোৱা হয় পোহনীয়া জন্তুবোৰ হ'ল মানুহৰ সাঁচতীয়া খাদ্য কোনে দিয়ে পোহনীয়া জন্তুৱে ঠিক আছে নেক্সট ইয়াত চাব লাগিব অনুমান কৰা হৈছে আজিৰ পৰা প্ৰায় 10,000 বছৰ আগতে এই প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু ঘেঁহু আৰু বাৰ্লিয়ে ঘৰুৱা উৎপাদনত সকলো পুৰণি খাদ্য চ' এতিয়া আপোনালোকক সুধিব পাৰে সকলোতকৈ পুৰণি খাদ্য কি ঘেঁহু আৰু বাৰ্লি আৰু কিমান হাজাৰ বছৰ আগতে ইনভেণ্ট কৰা হৈছিলে 12,000 মান বছৰ আগতে চ' এইবিলাক কুৱেশ্যন আপোনালোকে বহুত ভালকৈ চাই ল'ব নেক্সট হৈছিলে চোকা ঢকাৰ আৱিষ্কাৰ জুই আৰু কৃষিৰ কৰ্ম আৱিষ্কাৰৰ পাছত আদিম মানুহৰ এটি উল্লেখযোগ্য আৱিষ্কাৰ হ'ল ঢকা চ' আদিম মানুহে চকা কেনেকৈ আৱিষ্কাৰ কৰিছিলে চকা আৱিষ্কাৰ কৰিবলৈ স্পষ্টকৈ ধাৰণা কৰিব নোৱাৰি কিন্তু সোধে যদি কোনটো যুগত চকাৰ আৱিষ্কাৰ হৈছিলে তো ক'ব নৱপ্ৰস্তৰ যুগৰ
চকাৰ আৱিষ্কাৰ হৈছিলে মই আগতে কৈছিলোঁ জুই আৰু চকাৰ আৱিষ্কাৰৰ ফলত মানৱশৈলীৰ পৰিৱৰ্তন হৈছিলে চ' নৱপ্ৰস্তৰ যুগতে জুইৰ আৱিষ্কাৰো হৈছিলে ঠিক আছে নেক্সট চকাৰ প্ৰয়োজন ব্যৱহাৰ কৰি আদিম মানুহৰ মনলৈ আহিছিলে যে জীৱন ধাৰণৰ প্ৰণালীক অলপ আগুৱাই নিব পাৰিব ঠিক আছে হাতেৰে মাটিত পাত্ৰ বনাই জুইত পুৰিব ষ্টাৰ্ট কৰিছিল এইটো যুগতে ষ্টাৰ্ট কৰিছিল ঠিক আছে নেক্সট গাঁৱৰ উৎপত্তি এনেকৈ যেতিয়া মানুহবিলাকে লাহে লাহে বসবাস কৰিলে চবেই গম পায় আৰু এইটো ইমান দৰকাৰী নহয় আপোনালোকে এইটো চাব নালাগে লাহে লাহে মানুহবিলাক থোপ হৈ বসবাস কৰিছিল আৰু সেনেকৈ গাঁৱৰ পৰিৱৰ্তন হৈছিলে ঠিক আছে পৃথিৱীৰ প্ৰাচীন সভ্যতাসমূহ ক'ত গঢ়ি উঠিছিল বুলি ক'লে আপোনালোকে ক'ব নদীৰ পাৰত কাৰণ পানীৰ হেৰিটো বহুতেই দৰকাৰী হৈ গৈছিলে আৰু এনচিয়েণ্ট এটা সভ্যতাৰ নাম ক'ব যোনটো গংগা নদীৰ পাৰত বা হিন্দু নদীৰ পাৰত হৈছিলে সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব মোক প্ৰথম কৃষক আৰু পশুপালকৰ অনুসন্ধান ক'ত বসবাস কৰিছিল সেই বিষয়ে জানিব পৰা যোৱা নাযায় কিন্তু বসতিৰ প্ৰমাণ পোৱা গৈছে ভাৰতৰ উপমহাদেশৰ প্ৰায়বোৰ ঠাইত এইবোৰ উত্তৰ পশ্চিম ভাৰত বা দক্ষিণ ভাৰতৰ বিভিন্ন অংশত পোৱা যায় খনন কাৰ্যত পোৱা গছ-গছনি জন্তুৰ সাৰ চিনাক্ত কৰা হৈছে আৰু উপমহাদেশখনৰ বিভিন্ন ঠাইত হেৰি কৰা হৈছে ঠিক আছে তো এইখন মেপৰ মতে চাওক আপোনালোকে ক'ত ক'ত পোৱা গৈছে লিখা আছে ইয়াত দাউদালি হাৰ্ডিং এইটো অসমৰ হয় অসমৰ একমাত্ৰ স্থান য'ত পোৱা গৈছিলে এইটো ক'ত হয় কাছাৰ জিলাত পোৱা গৈছিলে ঠিক আছে নেক্সট হ'ল কলডিয়া আৰু ইয়াত চিডাং মেহেৰগড় এইটো আপোনালোকে জানে হিন্দু নদীৰ মেহেৰগড় আৰু এইবিলাক যে বুৰ্জাহোম এইবিলাক আজিকালি ক'ত আছে পাকিস্তানত আছে আৰু হিন্দু নদীৰ হেৰিৰ সভ্যতা হয় এইকেইটা ঠিক আছে এতিয়া আৰু পয়ামপল্লী এইটো চাউথ ইণ্ডিয়াৰ হয় হাল্লাৰ এইখিনি আপোনালোকে চাই থ'ব যদি সুধি দিয়ে কুৱেশ্যনবিলাক যে এইবিলাক এই মেপখনৰ পৰা আপোনালোকে বেলেগো চাব পাৰে যে এই সভ্যতাটো কোনটো ষ্টেটত আছে বা যদি সোধে যে আপোনালোকৰ কৰ্ণাটকৰ সুধিলে বা অন্ধ্ৰপ্ৰদেশৰ সুধিলে মুম্বাইৰ সুধিলে কোনটো জেগাত আছে আপোনালোকে ইয়াৰ পৰা অলপ চাই থ'ব পাৰিব আৰু এইবিলাকৰ পৰা ইজি হৈ যায় ঠিক আছে অ'কে নেক্সট আমি যাওঁ শস্যবিলাক ক'ৰ পৰা আৱিষ্কাৰ হৈছে ঘেঁহু আৰু বাৰ্লি গৰু ছাগলী ক'ত হৈছিলে মেহেৰগড় বৰ্তমান পাকিস্তানত মই অলৰেডি কৈছোঁ চাউল জীৱ জন্তুৰ হাড়ৰ টুকুৰা পোৱা গৈছিলে কলডিয়া বৰ্তমান উত্তৰ প্ৰদেশত চাউল গৰু মাটিৰ উপৰিভাগ জন্তুৰ ক'ত পোৱা গৈছিলে মেহেৰগড় এইটো মেহেৰগড় হ'ব বা এই দুটা বস্তুৰ ওপৰত আপোনালোকৰ ডাউট হ'ব পাৰে এটা মেহেৰগড় এটা মহাগড় এইটো হ'ল উত্তৰ প্ৰদেশত ঘেঁহু আৰু মচুৰ দাল ফুকৰান কাশ্মীৰ ঘেঁহু মচুৰ দাল আৰু গৰু বুৰ্জাহোম বৰ্তমান কাশ্মীৰ ঘেঁহু বুট বাৰ্লি মহ ষাঁড় গৰু চিম্বাণ্ডু বৰ্তমান বিহাৰ উত্তৰ প্ৰদেশ আৰু ঘেঁহু গৰু ভেড়া ছাগলী গাহৰি এইবিলাক হাল্লুৰ বৰ্তমান অন্ধ্ৰপ্ৰদেশ আৰু মাহ ঘেঁহু গৰু ভেড়া গাহৰি পয়ামপল্লী বৰ্তমান অন্ধ্ৰপ্ৰদেশত ঠিক আছে তো গাহৰি বুলি ক'লে অসমতো ফেমাছ কিন্তু অসমত পোৱা নগৈছিলে তেতিয়া অনলি অন্ধ্ৰপ্ৰদেশত পোৱা গৈছিলে প্ৰমাণটো পোৱা গৈছিলে ঠিক আছে তো এইটো বস্তুত চাওক জিয়া দেখা আছে যে উদাহৰণস্বৰূপে বুৰ্জাহোমত এইবিলাক বস্তু আমি অলৰেডি জানি থৈছোঁ এইখিনি আৰু পঢ়িব নালাগে এইখিনিৰ পৰা ইমান একো কুৱেশ্যন নাহে যোনবিলাক মই আণ্ডাৰলাইন কৰিছোঁ এইখিনি চাব চ' গছৰ গুটি মাটিত গজালি ওলোৱা লক্ষ্য কৰিয়ে খেতি কৰিব আৰম্ভ কৰিছিলে আদিম মানুহে কৃষি বৰ্তনৰ উপযোগী শিল হাড় গৰু আৰু দাঁতৰ মাৰি আৰু কাঠৰ বিভিন্ন উন্নত আৰু চোকা অস্ত্ৰ তৈয়াৰ কৰিছিল আদিম মানুহে কৃষি কাৰ্য যাত্ৰাত আদিত ব্যৱহাৰ কৰিবলৈ জন্তু পুহিছিলে ঠিক আছে এইটো চাই থ'ব আৰু খেতিৰ আৰম্ভ কৰাৰ লগে লগে আদিম মানুহৰ স্থায়ীভাৱে বসবাস কৰিব তো আপোনাক যদি সোধে কেতিয়াৰ পৰা আহোম মানুহে স্থায়ী অপশ্যন যদি সোধে খেতিৰ উৎপত্তি মানে খেতিৰ পিছৰ পৰা বা অমুক দুটা তিনিটা অপশ্যন দিব তো আপোনালোকে সেনেকৈ হেৰি কৰি থ'ব চ' এইটো হ'ল আমাৰ হেৰি চেপ্টাৰটো ফিনিছ হ'ল নেক্সট আমি এইটো কমপ্লিট কৰি দিওঁ আপোনালোকৰ যিহেতু টাইম নাই আমাৰ আমি সোনকালে চেপ্টাৰবিলাক ফিনিছ কৰিব লাগে চ' নেক্সট হ'ল আমাৰ এইটো চেপ্টাৰ 12 প্ৰাচীন নগৰীয় সভ্যতা বুলি ক'লে আমি কি বুজা পাওঁ প্ৰাচীন নগৰীয় সভ্যতা বুলি ক'লে আমাৰ পুৰণি সভ্যতাবিলাকক কোৱা হয় চ' আদিম মানুহে বিভিন্ন নদী বা হ্ৰদৰ পাৰতেই সমাজ পাতি বসবাস কৰিছে কালক্ৰমত কি হ'ল এইবিলাকৰ ৰাজ্যলৈ পৰিণত হ'ল এতিয়া এনে নগৰীয়া সভ্যতাৰ উত্থান আজিৰ পৰা অনুমানিক 4500 বছৰ আগতে হৈছিলে ঠিক আছে চ' প্ৰথম সভ্যতাবিলাক কি আছিলে যেনে হিন্দু নদীৰ পাৰত হিন্দু সভ্যতা নীল নদীৰ পাৰত মিছৰীয়া সভ্যতা এইকেইটা মনত ৰাখিব ইউফ্ৰেডিছ আৰু টাইগ্ৰিছ নদীৰ পাছত হ'ল বেবিলিয়নৰ সভ্যতা আৰু হুৱাংহো আৰু ইয়াং নদীৰ পাৰত হ'ল হেৰি সভ্যতা চ' এইকেইটা সভ্যতা আপোনালোকে প্লিজ কাইণ্ডলি মনত ৰাখিব এইকেইটা আহিব পাৰে
হিন্দু নদীৰ সভ্যতাটো ইম্পৰ্টেণ্ট হয়, এইটো খুব মনত ৰাখিব, এইটো মনত ৰাখিব লাগিব যিহেতু ভাৰতৰ সভ্যতা আছিলে, ঠিক আছে। চ' এনেদৰে প্ৰতিটো ৰাজ্যৰ যিবিলাক নিজাববীয়া সভ্যতা আছিল সেইকেইটা এতিয়াও আজি সংৰক্ষণৰ ব্যৱস্থা কৰা হোৱা হৈছে, ঠিক আছে। ত' সিন্ধু নদীৰ উপত্যকাৰ সভ্যতাক ইতিহাসত হৰপ্পা সংস্কৃতি বুলি কোৱা হয়। ত' হৰপ্পা সভ্যতা ক'ৰ আছিলে? সিন্ধু নদী উপত্যকাত, ঠিক আছে, এইটো মনত ৰাখিব। নেক্সট হ'ল আমাৰ এই মানচিত্ৰখনত চাওক, মানচিত্ৰত চহৰৰ ভগ্নাংশবোৰ দিয়া আছে আৰু কি কৰা হয়, এইটো চহৰৰ ভগ্নাংশ দি আছে। কি কি চহৰ আছিলে ইয়াত? অলৰেডি মই এইখিনি এক্সপ্লেইন কৰিছোঁ, আপোনালোকে চাই ল'ব। ইয়াত ধোলাবিৰাটো বহুত ইম্পৰ্টেণ্ট, ধোলাবিৰা সিন্ধু নদীৰ সভ্যতা আছিলে, আৰু কালিংগিয়া, এইবিলাক আপোনালোকে চাই থ'ব। মহেঞ্জোদাৰো এণ্ড হৰপ্পা এই দুটা স্থানে কি হয়, কিমান 1922 চনত আৱিষ্কাৰ কৰিছিল এই দুখন চহৰ। কোনে আৱিষ্কাৰ কৰিছিল সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনাব, ঠিক আছে। নেক্সট, ভাৰতৰ উপমহাদেশৰ হিন্দু সভ্যতাৰ এইটো ইম্পৰ্টেণ্ট হয়, আগৰখিনি ইমান ইম্পৰ্টেণ্ট নহয়। সিন্ধু উপত্যকাৰ ভগ্নাংশ ক'ত পোৱা যায়, আৰু জম্মু চহৰৰ নৰ্মদা নদীৰ মুখলৈ, আৰু এতিয়া আপোনাক এটা ভূগোলৰ কুৱেশ্যনো সুধি দিব পাৰে ইহঁতে, যে জম্মু চহৰৰ পৰা নৰ্মদা নদীখন ক'ত পোৱা যায় এতিয়া বৰ্তমানৰ, সেইটো আপোনালোকে চাই ল'ব। বেলুচিস্তানৰ পৰা মাতাবলৈ বেলুচিস্তান ক'ত আছে? পাকিস্তানত আছে। এতিয়া আপোনাক কুৱেশ্যন সুধি দিব পাৰে, ৱেৰ ইজ দ্য বেলুচিস্তান চিটুৱেটেড, এনেকুৱা কুৱেশ্যনবিলাকো আহে পাকিস্তানত। আৰু প্ৰথমতে আৱিষ্কাৰ হৈছিলে, ঠিক আছে। হৰপ্পা খনন কাৰ্য যিহেতু, সেইবাবে আন ঠাইত উদ্ধাৰ হোৱা ভগ্নাংশবোৰো হৰপ্পা সংস্কৃতিৰ অন্তৰ্ভুক্ত আছিল বুলি অনুমান কৰা হৈছে, মানে চিমিলাৰ সংস্কৃতি পোৱা গৈছিলে। নেক্সট হ'ল নগৰ পৰিকল্পনা, মানে চহৰ পৰিকল্পনা ক'ত কৰা হৈছিল? মহেঞ্জোদাৰোত নগৰৰ অট্টালিকাৰ ভগ্নাৱশেষ পোৱা যায়, মানে মহেঞ্জোদাৰোত চবতে আগতে আৱিষ্কাৰ হৈছিলে নগৰৰ অট্টালিকাৰ, আৰু ইয়াৰ বৈশিষ্ট্য আছিলে কি? গ্ৰেট বাথিং ৱাল, মানে ডাঙৰ এটা পুখুৰীৰ বনোৱা হৈছিলে গা ধুবলৈ। চ' আধুনিক অট্টালিকাবোৰ সেই যুগত বহু পৰিমাণে মিলে, মানে এতিয়াৰ লগত মিলিছিল। মহেঞ্জোদাৰো নগৰখন সুনিশ্চিত পৰিকল্পনাৰ সহায়তে নিৰ্মাণ কৰা হৈছিলে, মানে ৱেল আৰ্কিটেক্সাৰ। নগৰৰ ৰাজআলিবোৰ বহল আছিলে, আৰু পোন বহল অট্টালিকাবোৰ সমান্তৰালভাৱে আছিলে। এই নগৰখনক কেইবাটাও ভাগত ভাগ কৰিছিল। ৰাস্তাৰ চকুবোৰ আছিলে ধুনীয়া, ধেনুবিৰীয়া, আৰু যাক গধুৰ যান বাহন সহজে কঢ়িয়াই আনিব পাৰে, মানে ৰাউণ্ডকে কৰিছিলে। দেখিছেনে কিমান আধুনিক আছিলে সিহঁতে? বহুত এইটো হ'ল আমাৰ মহেঞ্জোদাৰো সভ্যতা। আপোনালোকে কেতিয়াবা চান্স পালে চাব, মই অলৰেডি চাইছোঁ এইটো, বহুতেই ধুনীয়া জেগা হয়। আপোনালোকে কেতিয়াবা এনেকুৱা জেগাবিলাকো ভিজিট কৰিব লাগে, বা আপোনালোকৰ যি ল'ৰা ছোৱালী আছে কাৰোবাক ভিজিট কৰাব। ডাঙৰ অট্টালিকা আৰু শোভাবঢ়াত, ত' এইখিনিত আৰু একো চাবলগীয়া নাই। 5000 বছৰ পূৰ্বে গঢ়ি উঠা হিন্দু উপত্যকাৰ সভ্যতাক মহেঞ্জোদাৰো, ত' 5000 বছৰ পূৰ্বে আছিলে ক'ত? সিন্ধু নদী উপত্যকাৰ, আৰু মহেঞ্জোদাৰো কি হৈছিলে? নগৰ পৰিকল্পনাৰ প্ৰথম আমাৰ এক্সাম্পল হয়। নেক্সট কি আছিলে? সেইবোৰত কি আছিল? মই অলৰেডি কৈছোঁ তিনিটা ভাগ আছিলে, সাধাৰণ মানুহ থকা ঘৰ, ডাঙৰ অট্টালিকা, আৰু গা ধোৱা ঘৰ। মই কৈছিলোঁ ন, গ্ৰেট বাথিং এটা আছিলে, এইটো বাথিং হয়। মহেঞ্জোদাৰো আৱিষ্কৃত হোৱা ভগ্নাংশবোৰৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য নিদৰ্শন হৈছে ৰাজহুৱা স্নানাগাৰটো, মানে এটা ৰাজহুৱা গা ধোৱা ঘৰো আছিলে, চতুৰ্ভুজ আকৃতিৰ। এইটো মই যে দেখুৱাইছোঁ এইটো। ইয়াৰ আপোনালোকৰ যুগটো নালাগে, এইবিলাক নুসুধে কোনেও। লেতেৰা পানী ওলাই নিয়াৰো এটা ড্ৰেইনেজ ছিষ্টেমো আছিলে মহেঞ্জোদাৰো, ঠিক আছে। খটখটিও আছিলে মহেঞ্জোদাৰো। মহেঞ্জোদাৰো আৰু হৰপ্পা দুয়োখন নগৰতে থকা ঘৰ আৰু স্নানাঘৰৰ ডাঙৰ ভঁৰাল আৰু ঘৰৰ ভগ্নাংশ পোৱা যায়। ভঁৰালৰ নদী উপত্যকাত গঢ় লৈ উঠা হৰপ্পা সংস্কৃতিৰ অৰ্থনৈতিক ভেটি কৃষি আছিলে, আৰু সিহঁতৰ অৰ্থনীতি কি আছিলে? কৃষক আছিলে বেছিভাগ। ফল মূল, গাখীৰ আদিৰ বাহিৰেও ধান, বাঁহ, মাৰ্লি পোৱা গৈছিলে। ইয়াৰ উপৰিও উপত্যকাত গৰু, ভেড়া, গাহৰি আদি পালন কৰা হৈছিলে। চ' সিন্ধু উপত্যকা মাছ ধৰা পথাৰ প্ৰচলন আছিল যেন অনুমান হয়, এইটো অনুমানহে হয়, এইটো প্ৰমাণ একো পোৱা নাই, ঠিক আছে। কিছুমান বৰশী আৱিষ্কাৰ হৈছিলে, সেইকাৰণে তেখেতসকলে প্ৰমাণ মানে ভাবিছে, আৰু এইটো শিলৰ কটা মূৰ্তিটো পোৱা গৈছিলে, ঠিক আছে। খনন কাৰ্যত শিলৰ কটা মূৰ্তি পোচাকযোৰ অনুমান কৰা হয় যে গাৰ আধা অংশত এখন চাদৰ, আৰু তাৰ আজিকালি মানুহৰ ধুতিৰ নিচিনা বস্ত্ৰ পৰিধান কৰিছিলে। বেজী আৰু বুটামৰ আৱিষ্কাৰৰ পৰা অনুমান কৰা হয় যে এই জেগাত তেখেতসকলে চিলাই বিদ্যাও জানিছিলে। তেতিয়া আজিকালি মানুহৰ দৰে অলংকাৰৰ প্ৰতি মোহ আছিল। পুৰুষ আৰু মহিলা উভয়ে পৰিধান কৰিছে সোণ আৰু ৰূপ আদিৰ ধাতু, হাতীৰ দাঁত, শৃংখ, শিল আদি অলংকাৰ তৈয়াৰ কৰি পিন্ধিছিলে। আঙুঠি আৰু খাণ্ড, ডিঙিৰ হাৰ, কাণফুল আদি পোৱা গৈছিলে। চ' দেখিছেনে তেখেতসকল কিমান উন্নত আছিলে। চ' এতিয়া আমি আমাৰ সভ্যতাটো লৈ মানুহে ব্ৰিটিছে কৈছিলে আমি জংলী, আমাৰ সভ্যতা কিন্তু ইয়াত ব্ৰিটিছেও এইটো টাইমত সিহঁতৰ সভ্যতা আৱিষ্কৃত হোৱা নাছিলে, আমি যিমান সভ্য আছিলোঁ, ঠিক আছে। ধৰ্মীয় বিশ্বাস,
ধৰ্মীয় বিশ্বাসৰ বিষয়ে কিছু ধাৰণা পোৱা গৈছে। কশিল খোদিত ছবি এজনৰ ব্যক্তিৰ মূৰত ষাঁড় গৰু শিং আৰু ইয়াৰ চাৰিওফালে জীৱ-জন্তু দেখা যায়। এই ব্যক্তিজন হয়তো তেখেতসকলৰ ভগৱান স্বৰূপ আছিলে। খ আহত গছ চিত্ৰ খত আহত এইটো চাওক ইয়াত আহত গছৰ নিচিনা সাপৰ ছবিৰ হাৰত হৰপ্পা মাতৃদেৱীৰ পূজা কৰা হয়, মানে এইটো ফিমেল গডেজ বুলি কোৱা হয়। আৰু হিন্দু সভ্যতাৰ মাজত এতিয়ালৈ মন্দিৰৰ অস্তিত্ব দেখা পোৱা নাযায়। সেইটো টাইমত যদি সোধে মন্দিৰ আছিল নেকি, নাই মন্দিৰ নাছিলে। জীৱিকা তেখেতসকলৰ জীৱিকা কৃষি আছিলে। মই অলৰেডি পঢ়িছোঁ ঘেঁহু বাৰ্লি এইবিলাকৰ আৱিষ্কাৰ কৰা হৈছিলে। আৰু মানুহে পোনপ্ৰথমতে কপাহ খেতি কৰিছিল বুলি ধাৰণা কৰা হয়। হৰপ্পা সংস্কৃতিৰ মানুহে যদি সোধে কুৱেশ্যন কোনটো সংস্কৃতিৰ মানুহে কপাহ খেতি কৰিছিল, তেতিয়া আপুনি ক'ব হৰপ্পা সংস্কৃতি। পশুপালন কৰিও পেট প্ৰৱৰ্তন কৰিছিলে আৰু গৰু ভেড়া এইবিলাকো চৰাই খাইছিলে। ঘোঁৰাৰ ব্যৱহাৰ কম আছিলে পোৱা নাযায়, কিন্তু হাতী বলদ গৰু আদিক হৰপ্পা সভ্যতাৰ লগত প্ৰাধান্য দিয়া হৈছিলে। তদুপৰি সাজি ইটা ঘৰ সাজা হৈছিল আৰু বাচন বৰ্তন মাটিৰ অলংকাৰ গঢ়ি তোলা হৈছিলে। ঠিক আছে, কৃষক আৰু পশুপালকৰ ঘৰ দেখা যায়। বেপাৰ বাণিজ্য লোকসকলে কেঁচা সামগ্ৰী ধাতু আদি ব্যৱহাৰ কৰিছিলে। আৰু ইয়াৰ উপৰিও পাত্ৰ মাটিৰ পুতলা আদি মণি আদি ব্যৱহাৰ কৰিছিলে। হৰপ্পা সভ্যতাত মোহন মণি আৰু মেছপটিয়াম সভ্যতাত পোৱা গৈছে। হৰপ্পা সভ্যতাত যোনটো ব্যৱহৃত মেছপটিয়ামত পোৱা গৈছে, মানে ইয়াৰ আমাৰ হৰপ্পা সভ্যতাৰ মেছপটিয়ামৰ লগত বিজনেছ মানে হেৰি কৰিছিলে, বাণিজ্যিক সম্পৰ্ক আছিলে বুলি অনুমান কৰা হয়। ঠিক আছে, চ' ইয়াৰ পিছত আহিলে নেক্সট শিল্প। শিল্পত চাওক তোমালোকে নিশ্চয় জানে এইবিলাক পত্ৰ ইউজ কৰা হৈছিলে তেখেতক। এইবিলাক ইমান বেছি এটা পঢ়িব নালাগে। ইয়াত পুতলা ব্যৱহাৰ হৈছিলে সেইখিনি ওপৰতে পঢ়িলো। এবাৰ ৰিডিং কৰিব খোজে যদি কৰি ল'ব, অলপ ভালো হৈ যাব নিজৰ কাৰণে। হৰপ্পা সংস্কৃতিত নগৰৰ তাঁত শিল্পীৰ প্ৰচলন আছিলে। তাঁত ববলৈ জানিছিলে সিহঁতে। শিপিনী কপাহৰ উপৰিও ঊলৰ কাপোৰ বৈছিলে। নাও সজা আৰু মোহৰ তৈয়াৰ কৰাও তেখেতে কাম কৰিছিলে। অলংকাৰ আৰু কাৰ্যসমূহ মুখ্য শিল্পীয়ে কৰিছিলে। এইবোৰ চাৰিকোণীয়া বা ঘূৰণীয়া। যদি সোধে হৰপ্পা সংস্কৃতিৰ যোনবিলাক বস্তু তৈয়াৰ কৰিছিলে তেখেতে কেনেকুৱা আকাৰৰ, চাৰিকোণীয়া ঘূৰণীয়া চুঙা আকৃতিৰ। ঠিক আছে, মোহৰ বিলাকত বিভিন্ন চিহ্ন খোদিত আছিল। কি কি চিহ্ন খোদিত থকা সুধিলে বিভিন্ন চিহ্ন বুলি ক'ব। চিহ্নবোৰ সেই সময়ৰ কাপোৰ বা ধৰ্মীয় অংগৰ ইংগিত দিছিলে। নেক্সট হ'ল হৰপ্পা চিলমোহৰ কিছুমানৰ সুমেৰুত আৱিষ্কাৰ হৈছিলে, মানে সুমেৰুৰ লগতো বাণিজ্যিক সম্পৰ্ক আছিলে। প্ৰত্নতত্ত্ব অনুমান কৰে যে হিন্দু সভ্যতাৰ বহুখিনি নিদৰ্শন চুমেৰীয় সভ্যতাৰ নিদৰ্শনৰ লগত মিল কৰে। চুমেৰীয় আৰু মেছপটেমিয়াৰ সভ্যতাৰো হৰপ্পা সংস্কৃতিৰ দৰে যোগাযোগ আৰু ব্যৱহাৰ আছিল বুলি তেখেতে সন্দেহ কৰে। তদুপৰি হৰপ্পাৰ সংস্কৃতি দুই ভাগত মানে হেৰি আছিলে। চ' এইখিনি আপোনালোকৰ এইটো চেপ্টাৰ শেষ। এইটো চেপ্টাৰৰ পৰা বহুত কুৱেশ্যন অহাৰ চান্সেছ আছে। এইটো ইম্পৰ্টেণ্ট হয়, আপোনালোকে চাই থ'ব। পৃথিৱীৰ আদিম সভ্যতা গঢ় লৈ উঠিছিল বুলি ক'লে ঘাইকৈ নদীৰ পাৰত, সিন্ধু নদীৰ পাৰত হিন্দু উপত্যকাৰ সভ্যতা। হিন্দু উপত্যকাৰ সভ্যতাৰ প্ৰাচীন চহৰ বুলি কি ক'লে মহেঞ্জোদাৰো আৰু হৰপ্পা বুলি ক'ব। হিন্দু উপত্যকাক হৰপ্পা সংস্কৃতি বুলিও কোৱা হয়। হৰপ্পা সংস্কৃতি এক নগৰীয়া সংস্কৃতি। আপোনাক যদি সোধে য'ত নগৰৰ পৰিকল্পনা কৰা হৈছিল। হিন্দু উপত্যকাত লো আৰু ধাতুৰ ব্যৱহাৰ হৈছিলে। হিন্দু সভ্যতাৰ বিস্তৃত সাময়িক সভ্যতাতকৈ বেছি নাছিলে, কিন্তু সভ্যতা চুমেৰীয় বা মেছপটেমিয়া সভ্যতাৰ হেৰিত অৱতৰণ কৰা হৈছিলে। চ' এইটো চেপ্টাৰ আমাৰ ইয়াতে ফিনিছ হ'ল। চ' ইয়াত চাওক আপোনালোকে মিলাব লাগে। এইখিনি আপোনালোকে যদি ইচ্ছা কৰে কৰিলে ভাল, নকৰিলেও কোনো দৰকাৰ নাই। চ' আজিলৈ আমি ইয়াতে ক্লাছটো সামৰিম। চ' আপোনালোকৰ নেক্সট চেপ্টাৰকেইটা আমি লৈ আহিম। আপোনালোকে প্লিজ কণ্টিনিউ চাই থাকিব। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পাইছে, আপোনালোকে প্লিজ মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব, ছেইম নামেৰে আছে। তাতে মই কিয় জইন কৰিব দিছোঁ, কাৰণ মই নেনৰ নোটছবিলাক তাতে দি দিম। আৰু তাতে আপোনালোকৰ যোনটো 60 days প্ৰগ্ৰাম মই লৈ আহিছোঁ, আজি 7 day হয়, সেইটোৰ আপোনালোকে কি কৰিব, জইন কৰিব পাৰিব। আৰু মই টপিকবিলাক মৰ্ণিং দি দিওঁ। চ' আজিলৈ ইমানে। প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব মাই চেনেল। ইফ ইউ থিংক কি আপোনাৰ ফ্ৰেণ্ডৰো হেল্প হ'ব, প্লিজ আপোনালোকে শ্বেয়াৰ কৰি দিব। থেংক ইউ, বাই বাই, ফ'ল' ফৰ মোৰ।